কি প্ৰব্লেম হয় পেট বেয়া হ'লে আৰু পেট বেয়া কিয় হয় আৰু পেটটো ঠিক ৰাখিব কেনেকৈ গোটেইখিনি কথা আজি ইয়াত কভাৰ কৰিম ভিডিঅ' ভালকৈ চাব আৰু সেইমতে ফ'ল' কৰিব বুলি আশা কৰিলোঁ যেতিয়া আপুনি প্ৰব্লেম জানিব প্ৰব্লেম কিয় হয় কেনেকৈ হয় তাৰ পৰা কি হয় তেতিয়া আপোনাৰ পেটটো গোটেই শৰীৰটো ঠিক কৰিবলৈ আপোনাৰ সুবিধা হয় পেট যেতিয়া বেয়া হ'ব শৰীৰটোত বিভিন্ন জেগাত এটা প্ৰব্লেম লাগিয়ে থাকে আপুনি মূৰ বিষাইছে মূৰ বিষৰ কাৰণে এটা টেবলেট খাব টোপনি অহা নাই টোপনি নহাৰ কাৰণে আপুনি বেলেগ এটা মেডিচিন ল'ব আপোনাৰ স্কিন বেয়া হৈছে তাৰ কাৰণে আপুনি কষ্টলি ট্ৰিটমেণ্ট ল'ব কষ্টলি ক্ৰীম ময়শ্চাৰাইজাৰ ইউজ কৰিব আপোনাৰ ভাগৰ লাগিছে বাৰে বাৰে একাপ চাহ বা কফি খাব আপুনি আৰু এইটো ভবা হয় যে এইবোৰ সকলো বেলেগ বেলেগ অসুখ যদি কোৱা হয় এইবোৰ বেলেগ বেলেগ প্ৰব্লেম নহয় এইবোৰ সংকেত যে আপোনাক কোৱা হৈছে আপোনাৰ শৰীৰৰ সকলোতকৈ গভীৰ ঠাইত ডাঙৰ প্ৰব্লেম হৈছে এই কথা আমাৰ ভিডিঅ'ত আগতেও কোৱা হৈছে যদি আপোনাৰ পেট ঠিকে নাথাকে তেতিয়াহ'লে আপোনাৰ শৰীৰটোত একো ঠিকে নাথাকে শৰীৰটোত এটা বেলেগ বেলেগ প্ৰব্লেম আপোনাৰ লাগিয়ে থাকিব আমি